हेलो स्टूडेंट, আজিৰ মোৰ এইটো ভিডিঅ'ত গাউছৰ সূত্ৰৰ ব্যৱহাৰিক দিশ আলোচনা কৰিম। ইয়াত মই লিখি থোৱা আছে গাউছৰ সূত্ৰ প্ৰয়োগ কৰি সুষমভাৱে আহিত সুষম মানে একে ঠাইতে থুপ খাই থকা নাই আধান, সকলো ঠাইতে সমান পৰিমাণৰ আধান আছে। আহিত অসীম মানে বহুত দূৰলৈকে আছে। দীঘল অসীম দৈৰ্ঘ্যৰ কোন তাৰমানে তাঁৰডাল অসীম দৈৰ্ঘ্যৰ তাঁৰ, তাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ প্ৰকাশশীল উলিয়াব লাগে। তো গাউছৰ সূত্ৰ কি আছিল? মই আগত এইটো যোৱাৰ আগত পৰীক্ষাৰ কাৰণে নহয়, কিছু তোমালোকে জানিবলগীয়া কথা দুই এষাৰ আলোচনা কৰিম। তো গাউছৰ সূত্ৰ মতে কোনো আবদ্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা ফ্লাক্সৰ পৰিমাণ, এইটা আবদ্ধ ফ্লাক্সৰ পৰিমাণ পৃষ্ঠখনে আৱৰি ৰখা আধানৰ 1/ε0 গুণ। ঠিক আছে, এইটো গাউছৰ সূত্ৰ আছিলে। ঠিক আছে, ইয়াত দেখা, ইয়াত এইটো এটা ৰাশি, এইটো এটা ৰাশি আৰু এইটো এটা ৰাশি। কেইটা ৰাশি? তিনিটা। দুটা জনা থাকিলে তৃতীয় ৰাশিটো উলিয়াব পাৰে, হয় না? মই অৰিজিনেল টপিকটোত যোৱা নাই, কিবা এটা কনচেপচুৱেল বুজাই আছো যিটো তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয়। তাৰমানে তিনিটা ৰাশি আছে, যিকোনো দুটা জানি থাকিলে আমি তিন নম্বৰ ৰাশিটো উলিয়াব পাৰিম। এইটো কি আছিল? EDS cos θ Q/ε0, এইটো ৰূপটো। ঠিক আছে, কিন্তু এইটোত আকৌ কেতিয়াবা প্ৰব্লেম পাম। এইটো ধৰা আধান হ'ল এইটো আৰু সাৰফেস পৃষ্ঠ এটা এনেকৈ পালা। ঠিক আছে, বুজিছা? এই পৃষ্ঠ এটা নিল আৰু এইটো পৃষ্ঠ এটা নিল, দুটোতে একে, এইটো DS এইটো DS একে একে। ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এনেকৈ গুচি যাব, ইয়াৰ কাৰণে ইয়াত বৈদ্যুতিক ক্ষেত্ৰ এনেকৈ গুচি যাব। দেখা, এই বিন্দুটো আধানটোৰ ওচৰত ইয়াত বিদ্যুৎ ক্ষেত্ৰ বেছি, এই বিন্দুটো আধানটোৰ পৰা দূৰত ইয়াত বিদ্যুৎ ক্ষেত্ৰ কম। ঠিক আছে, আকৌ ইয়াত দেখা, এইটোৰ কেন্দ্ৰ এইটো এনেকৈ আছে, এইটোৰ কেন্দ্ৰ এইপিনে, মানে DS ভেক্টৰ এনেকুৱা হৈ গ'ল, এইটো DS ভেক্টৰ এনেকুৱা হৈ গ'ল। তাৰমানে ইয়াত থিটাৰ যিমান মান, ইয়াত থিটাৰ একে মান নহ'ল। বুজিছা? বস্তুটো বুজা নাই? আচ্ছা, ভালকৈ ডায়াগ্ৰামটো এইটো বুজিলা? মানে মই এইটো কৈছো, ইয়াত এটা আধান হৈছিল, ঠিক আছে, ইয়াত এটা সৰু ক্ষেত্ৰ নিল,
ইয়াৰ কাৰণে ইয়াত বিদ্যুৎ ক্ষেত্ৰ এইপিনে হ'ল, ইয়াৰ কাৰণে এইটো সৰু কালি নেলে এইটো ক্ষেত্ৰ ভেক্টৰ এইখিনি হ'ল ds ভেক্টৰ। ইয়াত এটা মই নিলোঁ ds, এইটোৰ কাৰণে এইটো হ'ল তোমাৰ ds ভেক্টৰ, কিন্তু ইয়াৰ কাৰণে ইয়াত বিদ্যুৎ ক্ষেত্ৰ এইপিনে হৈ গ'ল। বুঝিলা? দেখা বুঝিলা? তো এই আধাৰৰ পৰা এই বিন্দুটোত বিদ্যুৎ ক্ষেত্ৰ বেছি হ'ব, এই আধাৰৰ পৰা এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰ কি হ'ব? কম হ'ল, নহয় জানো? তাৰ মানে কি বুজিলা? বিদ্যুৎ ক্ষেত্ৰৰ মানটো একে থাকিলে নেকি? যদি বিদ্যুৎ ক্ষেত্ৰৰ মানটো একে নাথাকিলে, তাৰমানে এনেকুৱা পৃষ্ঠৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ মান ধ্ৰুৱক নহ'ল। ds ধৰা দুটা, ইয়াতো যিমান ds লৈছো ইয়াতো ইমান লৈছো, ইয়াৰ কাৰণে যিমান কোণ ইয়াৰ কাৰণে ইমান কোণ, এইটোও ধ্ৰুৱক হ'ল নেকি? এইটোও ধ্ৰুৱক নহয়। এনে ক্ষেত্ৰত এইটোও ধ্ৰুৱক নহয়, এইটোও ধ্ৰুৱক নহয়। এনে ক্ষেত্ৰত এই ইন্টিগ্ৰেশনটো ক্যালকুলেশন is not easy task। মানে এনেকুৱা ক্যালকুলেশন সহজ নহয়। তেনেহলে উপায় একমাত্র হল, কেনেকুৱা উপায় চোৱা, এইটো এটা পৃষ্ঠ ধৰা, ইয়াৰ কেন্দ্ৰত আধান কিউ আছে, ইয়াত ds নিল, ইয়াতো ds নিল, এইটোও ds, এইটোও ds, ইয়াৰ পৰা ইয়াত দূৰত্ব r, ইয়াৰ পৰা ইয়াত দূৰত্ব r, ইয়াৰ বিদ্যুৎ ক্ষেত্ৰ এইপিনে, ইয়াৰো বিদ্যুৎ ক্ষেত্ৰ এইপিনে। দুটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰ কি হল? একে হল। দুটা বিন্দুতে বিদ্যুৎ ক্ষেত্ৰ একে হল। যিয়ে লম ds, যিমান কালি খণ্ড লম সবতে বিদ্যুৎ ক্ষেত্ৰ কি একে হব। তাৰমানে এই ক্ষেত্ৰত বিদ্যুৎ ক্ষেত্ৰটো ধ্ৰুৱক হল। এইটো ds, কেন্দ্ৰৰ পৰা টনা ৰেখাই কি বুঝায়? লম্ব। তাৰমানে এইটো ds ভেক্টৰ, মানে ক্ষেত্ৰ ভেক্টৰ, এইটো ds ভেক্টৰ। তেনেহলে ইয়াত থিতা কিমান দিব? 0 ডিগ্ৰী। ইয়াতো থিতা কিমান? 0 ডিগ্ৰী। তাৰমানে যিকোনো পৃষ্ঠৰ, এনেকুৱা পৃষ্ঠৰ কাৰণে থিতা কি? 0 ডিগ্ৰী। বিদ্যুৎ ক্ষেত্ৰ কি একে, ds ভেক্টৰ কি একে। তাৰমানে এই ক্ষেত্ৰত, এনেকুৱা পৃষ্ঠৰ ক্ষেত্ৰত চোৱা, আমাৰ বিদ্যুৎ ক্ষেত্ৰটো ধ্ৰুৱক হল cos থিতা, মানে সকলো বিন্দুতে থিতাৰ মান একে হল। তাৰমানে এইটো cos থিতাটো কি হল? ধ্ৰুৱক হল। তেনেহলে আমি ধ্ৰুৱক হলে ইন্টিগ্ৰেশনৰ বাহিৰত আনিম। তেনেহলে আমি কেইটাৰ ইন্টিগ্ৰেশন কৰিম? এতিয়া ইন্টিগ্ৰেশন কেইটাক কৰিম? অকল কি কৰিম? ds কৰিম। তেনেহলে এনেকুৱা ইন্টিগ্রেশন আমার ক্যালকুলেশন করতে ক্যালকুলেশন ইজ ইজি। মানে যদি আমার বিদ্যুৎ ক্ষেত্রের মান আর পৃষ্ঠর প্রতিটি বিন্দুতে cos থিটার মান একে থাকে, মানে ধ্রুবক হয়, তেনেহলে আমি বিদ্যুৎ ক্ষেত্র আর cos থিটাটোক আমি ইন্টিগ্রেশনের বাহিৰত আনিম। তেনেহলে আমি অকল কোনটো ইন্টিগ্রেশন কৰিম? ds2। তেনেহলে তেনেকুৱা ইন্টিগ্রেশন অলপ সহজ হ'ব। তেতিয়া আমি বিদ্যুৎ ক্ষেত্ৰৰ মান ওলাওঁতে আমাৰ সহজ হ'ব।
এই 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 যে বিদ্যুৎ ক্ষেত্ৰ আৰু cos θ মান যিখন পৃষ্ঠত ধ্ৰুৱক হ'ব সেইখন পৃষ্ঠই হ'ল গাউসীয় পৃষ্ঠ। ঠিক আছে, এতিয়া আহা যে ধৰা হ'ল এইটো আনচাৰত ধৰা হ'ল অসীম দৈৰ্ঘ্যৰ আহিত পৰিবাহী তারডাল সুষমভাৱে আহিত আৰু ইয়াৰ ৰৈখিক আধানৰ ঘনত্ব ল্যাম্ডা। তার মানে রৈখিক আধান ল্যাম্ডা মানে কি? রৈখিক আধানের ঘনত্ব মানে আধান বাই দৈর্ঘ্য, আগতে পড়াইছিল। তার মানে একটু একটা অসীম কোণ টার্টাল মানে অসীম আৰু সুষমভাৱে আহিত মানে সকলো বিন্দুতে সমান পৰিমাণৰ আধান আছে। আমি কোণ আৰু অসীম দৈৰ্ঘ্যৰ তো ইয়াত গাউসীয় পৃষ্ঠটো কেনেকুৱা হ'ব? এইটো আছে, ধৰা এইটো আৰু দূৰত্বত আছে, এইটো আৰু দূৰত্বত আছে। মোৰ এইটো আঙ্গুলি কেইটা দেখছা? আঙ্গুলি কেইটাই এই আহিত কোণ পৰিবাহী তারডালৰ পৰা সমান দূৰত্বত আছে। তাৰমানে এই বিন্দুতে বিদ্যুৎ ক্ষেত্ৰ কি হৈছে? সমান। এইটোত বিদ্যুৎ ক্ষেত্ৰ কি হৈছে? সমান। এইটোত বিদ্যুৎ ক্ষেত্ৰ কি হৈছে? সমান। বুজিছা? তাৰমানে ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম। তেনেহ'লে সমান বিদ্যুৎ ক্ষেত্ৰ থকা বিন্দুবোৰৰ মাজেদি যিটো পৃষ্ঠ কল্পনা কৰিবা, এই যে এনেকৈ গ'ল, সেই পৃষ্ঠটোৰ আকৃতি ইয়াত কেনেকুৱা হৈ গ'ল? চুঙা হৈ গ'ল নে? এই যে ইয়াত আৰম্ভ হ'ল এই বিন্দুটো, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, কাৰণ ইয়াৰ পৰা ইয়াত দূৰত্বটো সেম। ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম, ইয়াতো বিদ্যুৎ ক্ষেত্ৰ সেম। তেনেহ'লে এই বিন্দু সমান বিদ্যুৎ ক্ষেত্ৰ থকা বিন্দু কেইটাৰ মাজেৰে পৃষ্ঠ এটা অংকন কৰিলে পৃষ্ঠটো আমি কেনেকুৱা পালোঁ? চুঙা পালোঁ নহয়। তাৰ মানে ইয়াৰ কাৰণে গাউসীয় পৃষ্ঠটো হ'ব চুঙা আকৃতিৰ। তাৰমানে এটা চুঙা আকৃতির গাউসীয় পৃষ্ঠ থকা হ'ল। তার মানে এইটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ সেম, তার মানে এই কেইটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰ সেম, মানে চুঙা আকৃতি। বুজিছা? এইটো হ'ল গাউসীয় পৃষ্ঠ, চুঙা আকৃতিৰ গাউসীয় পৃষ্ঠ। আৰু এই গাউসীয় পৃষ্ঠটোৰ দৈৰ্ঘ্য আমি L নিলো, আৰু এই চুঙাটোৰ দৈৰ্ঘ্য আমি নিলো
আর ইয়াত তিনটা। আচ্ছা, এই চুঙাটো কেইটা পৃষ্ঠ আছে? 1 মিনিট চাই লোৱা অলপ। তার মানে এইটো চুঙাটো ধৰা, এইটো এই পৰিবাহী তাঁৰডাল কেইটা পৃষ্ঠ আছে? ইয়াত এটা, এইটো এটা, এইটো এটা। ইয়াত মধ্যে দুটা সমতল পৃষ্ঠ আৰু এটা বক্ৰ পৃষ্ঠ। S1, এইটো S2, এইটো S3, ঠিক আছে। ইয়াত সৰু DS1 নিলো, ইয়াত সৰু DS2 নিলো, ইয়াত সৰু DS3 নিলো। যেহেতু ধনাত্মক, ইয়াৰ পৰা বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ যাব? এনেকৈ গ'ল। বিদ্যুৎ ক্ষেত্ৰৰ মান কিন্তু এইটো এনেকৈ আছে, এই প্ৰত্যেকটা বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান কি একে হ'ব, এই যে কাৰণ দূৰত্ব একে, বুজিছেনে? ইয়াৰ পৰা দূৰত্ব একে, আৰু বিদ্যুৎ ক্ষেত্ৰ যেহেতু ধনাত্মক এনেকৈ গুচি যাব। এইটোৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ এইপিনে, এইটোৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ এইপিনে, ঠিক আছে। তেনেহ'লে এইটো ৰৈখিক ঘনত্ব, মানে একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ লেমডা। তেনেহ'লে এল দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ কি হ'ব? লেমডা এল। এল দৈৰ্ঘ্য মানে কি বুজাইছে? এল দৈৰ্ঘ্য মানে তোমাৰ গাউছিয়ান পৃষ্ঠটো, হয় নে নহয়? বুজিছানে নাই? তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ যে গাউসীয় পৃষ্ঠই আৱৰি ৰখা আধানৰ পৰিমাণ কি? লেমডা এল। তাৰমানে কি? কিন্তু লেমডা এল, তাৰমানে এইখিনি পৃষ্ঠত লেমডা এল আধান আছে, ঠিক আছে। এইটো হ'ল S1, তো এইটো সমতল, ইয়াৰ লম্ব কোনখিনি? এইপিনে, গতিকে ইয়াৰ ক্ষেত্ৰ ভেক্টৰ কোনখিনি হ'ব? এইপিনে, তাৰমানে ইয়াৰ ক্ষেত্ৰ ভেক্টৰটো এইপিনে হ'ব। এইটো লৈছোঁ মই DS2, এইটোৰ কাৰণে এইটোৰ কেন্দ্ৰ কি? ভিতৰ পিনে, তাহলে এইটোৰ লম্ব এইটো হ'ল না, তাৰমানে এইটোৰ কাৰণে DS2 এইপিনে। এইটোৰ লম্ব কোনপিনে? তল পিনে, তাৰমানে ইয়াৰ কাৰণে ক্ষেত্ৰ ভেক্টৰ তল পিনে। এই গাউছৰ সূত্ৰ মতে কি আছিল? যে এইটো যেহেতু গাউসীয় পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা ফ্লাক্স আধানৰ 1/ε0, আৰু এইটোৰ ফৰ্মুলা আছিল E.ds ভেক্টৰ S/Q/ε0। এইটো মানে কি আছিল? আবদ্ধ পৃষ্ঠ। ইয়াত আবদ্ধ পৃষ্ঠত কেইটা পৃষ্ঠ আছে? দুটা সমতল আৰু এটা বক্ৰ। তাৰমানে এইটো ভাঙি দিম মই, এইটো এটা সমতল E.ds1, এইটোৰ কাৰণে লিখিব প্লাছ S2 E.ds2। দেখা, মই ক্লজটো উঠাই দিছোঁ, মানে এই ক্লজটোত তিনিটা পৃষ্ঠ মিলি গোটেই আবদ্ধ পৃষ্ঠ বুজাইছে। এইটোৰ কাৰণে E.ds3, কিউ মানে কি আছে? ল্যামডা L/ε0, ঠিক আছে। এতিয়া দেখা, এইটোৰ কাৰণে এইপিনে DS1 ক্ষেত্ৰ ভেক্টৰ এইটো, তেনেহ'লে এইটোৰ কাৰণে লিখিব পাৰোঁ EDS1 ভেক্টৰ ডট প্ৰডাক্ট আছে, তেনেহ'লে ইয়াত কোনটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। যেতিয়া আমি এইটো ডট উঠাই দিম, কছ আহিব। EDS2 এইটো একে
দৃশ্যত আছে এইটো S2 EDS3 cos কিমান ডিগ্ৰী 3 নম্বৰটো 90 ডিগ্ৰী lambda L by epsilon naught ঠিক আছে এতিয়া এইটো 0 বিদ্যুৎ ক্ষেত্ৰৰ মান গৌসীয় পৃষ্ঠত একে হয় গতিকে ইন্টিগ্ৰেশনৰ বাহিৰত আমি S2 DS2 cos 0 degree 1 A2 0 lambda L by epsilon naught E A2 DS or integration করলে S2 lambda L by epsilon naught তো S2 কোনটো আছিল এই বক্র S2 কোনটো আছিল বক্র তো বক্র পৃষ্ঠৰ কালি কি হোনা কালি মানে হল দৈর্ঘ্য পূরণ প্রস্থ ইয়াৰ দৈর্ঘ্য কিমান L দৈর্ঘ্য কিমান L এইটো দৈর্ঘ্য L ইয়াৰ প্রস্থ কিমান যদি ইয়াৰ ব্যাসার্ধ R ধৰিছো ইয়াৰ পৰা ইয়াৰ ব্যাসার্ধ কিমান R ধৰিছো তেনেহলে বৃত্তৰ পৰিধিটো কি হ'ব প্ৰস্থ মানে টুৱাইস পাবে R তার মানে বক্রপৃষ্ঠৰ কালি হল টুৱাইস পাই RL তার মানে E এই বক্রপৃষ্ঠৰ কালি হল টুৱাইস পাই RL lambda L by epsilon naught LL ক্যান্সেল যায় তাহলে থাকে E equal to lambda by LL cancel twice by epsilon naught R তার মানে আমি R দূরত্ব রূপ অসীম কোণ দীঘল সুষমভাৱে আহিত তাঁৰডালৰ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাশি উলিয়ালো এইটো হল ফৰ্মুলা আৰু এইটো আমি এনেকৈ লিখিম কেতিয়াবা সহজৰ কাৰণে E 1/4 pi epsilon naught তার মানে 4 বেশি লিখিলো ইয়াত 2 দিলো কাটাকাটি গল 2 থাকিল 2 lambda by R তার মানে E দূরত্বৰ ব্যস্তানুপাতিক তেনেহলে E আৰু R ব্যস্তানুপাতিক এনেকুৱা হৈ যায় মানে দূরত্বৰ হইতে তার মানে এটু তা আহিত তাঁৰডাল যিমান দূরত্ব যাবা ইমান বৈদ্যুতিক ক্ষেত্ৰৰ মান কমি কমি গৈ থাকিব এইটোৱে ঠিক আছে থ্যাংক ইউ চিত্র তোমালোকে দেখা পাইছে এটা অসীম দৈৰ্ঘ্যৰ আহিত কোণ তার এডাল আৰু সেউজীয়া ৰঙৰ ৰেখাবোৰ পৰিবাহী তাঁৰডালৰ পৰা নিৰ্গত হোৱা বলৰেখা এই বলৰেখাবোৰে বিদ্যুৎ ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিছে ঠিক আছে বুঝিছা ঠিক আছে এই বগা ৰঙৰ চুঙাখন দেখিছা এই চুঙাখনৰ প্ৰতিটো বিন্দুতে বৈদ্যুতিক ক্ষেত্ৰৰ মান একে তাৰ মানে ইয়াত বৈদ্যুতিক ক্ষেত্ৰৰ মান একে প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান একে কাৰণে সেই বিন্দুবোৰৰ মাজেৰে অংকন কৰা পৃষ্ঠটো গাউসীয় পৃষ্ঠ অর্থাৎ এই পোন পরিবাহী তারডালৰ কাৰণে গাউসীয় পৃষ্ঠটো ইয়াত চুঙা আকৃতিৰ হল ঠিক আছে
R ব্যাসার্ধৰ চুঙাটো আমি কল্পনা কৰিলো আৰু এই চুঙাটোৰ দৈৰ্ঘ্য L বুলি ধৰিলো ইয়াত তিনিটা পৃষ্ঠ আছে দেখা গাউসীয় পৃষ্ঠ চুঙা আকৃতিৰ এইটো এটা সমতল পৃষ্ঠ তলত এটা সমতল পৃষ্ঠ আছে আৰু এইটো এটা বক্ৰ পৃষ্ঠ এই তিনিটা পৃষ্ঠ আছে এই তিনিটা পৃষ্ঠৰ মাজেদি ওলোৱা ফ্লাক্সবোৰ যোগ কৰিলে আমি মুঠ ফ্লাক্স গাউসীয় পৃষ্ঠৰ মাজেৰে পাই যাম